নমস্কাৰ প্ৰথমতে মই আপোনালোকৰ পৰা এটা অপিনিয়ন ল'ব বিচাৰিছোঁ যিহেতু পৰীক্ষাৰ ওচৰ চাপিছে সেইকাৰণে এই চিৰিজটো কণ্টিনিউ কৰিম নে নকৰিম আপোনালোকে জনাব ঠিক আছে আৰু আজি আমাৰ পাৰ্ট 14 প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰা বহুত বেছি গুৰুত্বপূৰ্ণ চিৰিজ কাৰণ কম সময়ত আমি ইম্পৰ্টেণ্ট টপিকসমূহ কভাৰ কৰিবলৈ ট্ৰাই কৰোঁ নিশ্চয় আপোনালোকে চাভা মুভি চালে আৰু তাৰ পাছতে সৰু সুৰা বহুতো ইনচিডেণ্ট হৈছে ক্লেছেছ হৈছে এইবোৰ নিউজত আছিলে আৰু এই টপিকখিনি হাইলাইট হৈ আছে গতিকে ইয়াৰ পৰা পৰীক্ষাত কুৱেশ্যনছ অহাৰ চান্সেছ আছে ঠিক আছে অ'কে আৰু এটা কথা কওঁ মই আপোনালোকে এইবাৰ অলপমান মাৰাঠা এম্পায়াৰৰ ওপৰত যদি পাৰে দুই এটা বস্তু চাই থ'ব কুৱেশ্যন সোধাৰ চান্সেছ আছে ৰিচেণ্টলি হৈ যোৱা এটা এক্সামতো APSCয়ে কুৱেশ্যন সুধিছে এইটো ঠিক আছে সেইকাৰণে যিখিনি বস্তু নিউজত থাকে তাৰ পৰা কুৱেশ্যন অহাৰ চান্সেছ বহুত বেছি থাকে ঠিক আছে হ'ব চ' প্ৰথম আজি আমি পঢ়িবলৈ গৈ আছোঁ ঔৰংজেব টম্ব ঔৰংজেবৰ মৃত্যু হৈছিল 1707ত ক'ত আহমেদনগৰত অ'কে আৰু সমাধি ক'ত আছে খুলদাবাদ দ্য টম্ব অফ ঔৰংজেব ইজ লোকেটেড ইন খুলদাবাদ ঔৰংগাবাদ ডিষ্ট্ৰিক্ট অফ মহাৰাষ্ট্ৰ ডিষ্ট্ৰিক্টখন আপোনালোকে মনত ৰাখি থৈ দিব আৰু হি ৱাজ বিউৰিড নিয়াৰ দ্য দৰগাহ অফ শ্বেইখ জাইনুদ্দিন এ চুফি হু ৱাজ অলছ' হিজ স্পিৰিচুৱেল এণ্ড ৰিলিজিয়াছ টিচাৰ আৰু ইয়াৰ যদি আপোনালোকে ষ্ট্ৰাকচাৰ চায় তেনেহ'লে নিশ্চয় জানেই যে দ্য টম্ব ইজ এন অপেন গ্ৰেভ কভাৰ্ড অনলি উইথ এ প্লেইন হোৱাইট ক্লথ এজ পাৰ ঔৰংজেবছ ইনষ্ট্ৰাকশ্যন ইট ৱাজ লেটাৰ এক্সপাণ্ডেড বাই লৰ্ড কাৰ্জন ঔৰংজেবৰ বিষয়ে আপোনালোকে ভালদৰে জানেই অলপমান আৰু ভালকৈ চাই থৈ দিব যিহেতু নিউজত আছিলে যিহেতু হাইলাইট হৈ আছিলে কুৱেশ্যন সুধি দিবও পাৰে মই তথাপিও কেইটামান সৰু সৰু পইণ্টছ আপোনালোকক দিবলৈ ট্ৰাই কৰিছোঁ জানেই যে 1658ৰ পৰা 1707লৈ ৰাজত্ব কৰিছিলে আৰু হি ৱাজ দ্য ছিক্সথ মোগল এম্পায়াৰ আফটাৰ বাবৰ হুমায়ুন আকবৰ জাহাংগীৰ এণ্ড শ্বাহজাহান অ'কে ঔৰংজেব দ্য ছন অফ শ্বাহজাহান এই বস্তুটো মনত ৰাখিব আৰু সেই সময়ত ঔৰংজেবৰ সময়ত কম্পিটিটৰ বহুতো আছিলে দাৰাচুখু চুজা এণ্ড মুৰাদ এই সকলোকে এলিমিনেট কৰি ঔৰংজেব শাসনলৈ আহিছিলে অ'কে হি ফ'ল'ড এ ষ্ট্ৰিক্ট ইণ্টাৰপ্ৰিটেশ্যন অফ অৰ্থডক্স সুন্নী ইছলাম আৰু এই পইণ্টটো জানি যে হি ৰিইম্প'জ দ্য জিজায়া টেক্স অন নন মুছলিম ইন 1679 আৰু হি এক্সিকিউটেড গুৰু টেগ বাহাদুৰ দ্য 9th শিখ গুৰু অ'কে আৰু জিজায়া ফাৰ্ষ্ট টাইম কোনে ইম্প'জ কৰিছিলে ভাৰতত কুতুবুদ্দিন আইবাক বাকী ৰুলাৰসকল জানি মোগলৰ বাবৰ হুমায়ুন আকবৰ জাহাংগীৰ শ্বাহজাহান ঔৰংজেব ক্ৰনলজিকেলি মিলাব দিবও পাৰে আৰু লাষ্ট ষ্ট্ৰং ৰুলাৰ ঔৰংজেব আছিল তাৰপিছত যিখিনি ৰুলাৰ আহিছিলে ইমান ষ্ট্ৰং নাছিলে ঠিক আছে ছত্ৰপতি শিৱাজী মহাৰাজ আপোনালোকৰ কাম যে মাৰাঠা কিংডমৰ ওপৰত অলপমান ভালদৰে ষ্টাডি কৰাটো কাৰণ এইবাৰ ইয়াৰ পৰা দুই এটা কুৱেশ্যনছ আহিব পাৰে যিহেতু নিউজত আছিলে ঠিক আছে তথাপিও মই ওপৰে ওপৰে যিমান পাৰোঁ কিছুমান ইম্পৰ্টেণ্ট পইণ্টছ দি যাবলৈ চেষ্টা কৰিছোঁ ছত্ৰপতি শিৱাজী মহাৰাজ আপোনালোকে জানেই যে দ্য ফাউণ্ডাৰ অফ মাৰাঠা কিংডম 19 ফেব্ৰুৱাৰী 1630ত জন্মগ্ৰহণ কৰিছিলে আৰু হি ৱাজ ন'ন এজ ফাদাৰ অফ ইণ্ডিয়ান নেভি তেওঁৰ যদি এডমিনিষ্ট্ৰেশ্যন চাই তেনেহ'লে হি হেড এ কাউন্সিল অফ মিনিষ্টাৰ যাক কোৱা হৈছিল অষ্টপ্ৰধান ঠিক আছে টু এডভাইজ হিম অন দ্য মেটাৰ্ছ অফ দ্য ষ্টেট বাট হি ৱাজ নট বাউণ্ড বাই ইট আৰু এইটো বহুত বেছি ইম্পৰ্টেণ্ট অষ্টপ্ৰধানৰ ওপৰত কুৱেশ্যনছ আহিছিলে এবাৰ কেনেকৈ আহিছিলে চাওক ইয়াত সুধিছিলে যে অষ্টপ্ৰধান ৱাজ এ কাউন্সিল অফ মিনিষ্টাৰ ইন দ্য মাৰাঠা এডমিনিষ্ট্ৰেশ্যন গতিকে মই ইম্পৰ্টেণ্ট মাৰি থৈ দিছোঁ এই যি 8th কাউন্সিল অফ মিনিষ্টাৰ ভালদৰে মনত ৰাখি থৈ দিয়ক পেছোৱা মানে প্ৰাইম মিনিষ্টাৰ যিয়ে কি কৰে অভাৰচ' দ্য অভাৰঅল এডমিনিষ্ট্ৰেশ্যন ঠিক আছে আৰু অমৰ্ত্য কি হয় ফাইনেন্স মিনিষ্টাৰ মেনেজ দ্য ষ্টেট ফাইনেন্স চ' কুৱেশ্যনছ কেনেকৈ আহিব লিষ্ট 1 দিব লিষ্ট 2 দিব পেছোৱা দিব অমৰ্ত্য দিব দেন সুমন্ত দিব সুমন্ত মানে কি ফৰেইন মিনিষ্টাৰ গতিকে মিলাব দিব কোন কাক কি বুলি কোৱা হৈছিলে গতিকে এই আনটা যিহেতু মই ইম্পৰ্টেণ্ট মাৰি থৈছোঁ এইবাৰ প্ৰিলিমছত ইয়াৰ পৰা কুৱেশ্যন আহি যাব ঠিক আছে সেইকাৰণে মই যিখিনি ইম্পৰ্টেণ্ট পইণ্ট সেইখিনি দিবলৈ ট্ৰাই কৰিছোঁ এতিয়াই স্ক্ৰীনশ্বট মাৰক বা লিখি থওক কাক কি বুলি কোৱা হয় কাৰ কি কাম এইটো বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে আৰু হি ৱাজ কল্ড এজ দ্য মাউণ্টেইন ৰাট এণ্ড ৱাজ ৱাইডলি ন'ন ফৰ হিজ গাৰিলা ৱাৰফেয়াৰ টেকটিক্স ঠিক আছে আৰু হি প্ৰমোটেড দ্য ইউজ অফ মাৰাঠী এণ্ড সংস্কৃত ইন দ্য কোৰ্ট ইনষ্টেড অফ পাৰ্চিয়ান আৰু লগতে বহুতো ফৰ্টছ নিৰ্মাণ কৰিছিলে তাৰে ভিতৰত সিন্ধুদাৰ্গ ৰাজগড় প্ৰতাপগড় আৰু ৰায়গড় ছত্ৰপতি শিৱাজী মহাৰাজৰ ইম্পৰ্টেণ্ট যদি বেটেল চাই তেনেহ'লে প্ৰথমখন হ'ল বেটেল অফ প্ৰতাপগড় আৰু বেটেল অফ প্ৰতাপগড় টুক প্লেচ ইন 1659 ঠিক আছে এট
Pratapgarh Fort in Satara. The battle was fought between the Maratha force led by Chhatrapati Shivaji and the Bijapur troops under the General Afzal Khan. মনত ৰাখিব আৰু ইয়াতে মাৰাঠাসকলৰ ভিক্টৰী হৈছিলে জয়ী হৈছিলে আৰু ছেকেণ্ড যিখন বেটেল আছিলে বেটেল অফ পুৰন্দৰ মই ইম্পৰ্টেণ্ট বেটেলখিনি ইয়াত হাইলাইট কৰি দি থৈ গৈছোঁ ঠিক আছে বেটেল অফ পুৰন্দৰ 1665 হৈছিলে য'ত গাৰকাৰ মাজত হৈছিলে the Maratha Empire led by Chhatrapati Shivaji Maharaj and Mughal Empire under the Raja Jai Singh I of Amber আৰু ইয়াতে Treaty of Purandar হৈছিলে আৰু in 1665 Shivaji Maharaj signed the Treaty of Purandar with Mughal General Jai Singh surrendering the 23 forts আৰু 6 June 1674 officially he was crowned as Chhatrapati at Raigad Fort. So officially establishing the Maratha Empire. In the following year, he expanded territory across Maharashtra, Karnataka, and Tamil Nadu. আৰু recently হৈ যোৱা এটা পৰীক্ষাত APSC এই কুৱেশ্যনটো সুধিছে নিশ্চয় আপোনালোকে মন কৰিব কুৱেশ্যন পেপাৰবোৰ যিখিনি টপিক নিউজত থাকে তাৰ পৰা কুৱেশ্যন আহে আৰু মই অলৰেডি পইণ্টছসমূহ কৈ দিছোঁৱে অলপমান যদি গেছ কৰে তেনেহ'লে এই কুৱেশ্যনটোৰ এনচাৰ কৰিব পাৰিব আৰু এতিয়াই কৰক এতিয়াই কৰি দেখাই দিয়ক তাৰপিছত কুৱেশ্যন নম্বৰ 2 কৰক যে হোৱাট ৱাজ দ্য ট্ৰিটি চাইন বিটুইন শিৱাজী এণ্ড ৰাজা জয় সিং ৰিপ্ৰেজেণ্টিং দ্য মোগল এম্পায়াৰ ঔৰংজেব ঠিক আছে সো ট্ৰিটি কেইখন আৰু যিখিনি মই পইণ্টছ ক'লো এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট বাকী আপোনালোকৰ কাম যিমানখিনি চাব পাৰে মহাবোধি টেম্পল এইটো নিউজত আছিলে গতিকে অলপমান ইনফৰমেশ্যন লৈ থৈ দিয়ক পৰীক্ষাত কামত আহিব ক'ত আছে ইট ইজ লোকেটেড ইন বোধগয়া বিহাৰ অন দ্য বেংকছ অফ নিৰঞ্জনা ৰিভাৰ আৰু 3rd century BCE এই টেম্পলটো প্ৰথম কোনে নিৰ্মাণ কৰিছিলে Emperor Ashoka ঠিক আছে Emperor Ashoka worship at the Bodhi tree and built the Mahabodhi temple in the 3rd century BCE আৰু the present temple dates to the 5th to 6th century CE in the late Gupta period made entirely bricks আৰু ইয়াৰ ওচৰতে আছে এডাল বুদ্ধি ট্ৰী ঠিক আছে বুদ্ধি ট্ৰী মানে অৰিজিনেল ডাল নহয় য'ত বুদ্ধই এনলাইনমেণ্ট পাইছিলে তাৰ ডিসেন্ডেন্ট অফ দ্য বুদ্ধি ট্ৰী আণ্ডাৰ হুইচ দ্য বুদ্ধ ইজ said to have said until he attained the enlightenment stands adjacent to the temple আৰু it was recognized as a UNESCO World Heritage Site in 2002 ঠিক আছে ইনফৰমেশ্যনখিনি আপোনালোকে লৈ থৈ দিব নিউ পাম্বান ব্ৰিজ নিশ্চয় আপোনালোকে গম পাইছিলে যে 6 এপ্ৰিল 2025ত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী inaugurated the new Pamban bridge আৰু it connects Rameswaram island of Tamil Nadu to the mainland of India ঠিক আছে আৰু এই ব্ৰিজখনৰ লেংথ আপোনাৰ 2.0.7 কিলোমিটাৰ এক্ৰছ দ্য পাল্ক ষ্ট্ৰেইট ৰিপ্লেচিং দ্য 1914 পাম্বান ব্ৰিজ এইখন পুৰণাখন ঠিক আছে এইখন 1914তে বনোৱা হৈছিলে আৰু তাৰ কাষে দিয়ে এইখন নিউ পাম্বান ব্ৰিজখন বনোৱা হৈছে ঠিক আছে এণ্ড ইম্পৰ্টেণ্ট পইণ্ট যে দিছ নিউ পাম্বান ব্ৰিজ ইণ্ডিয়াছ ফাৰ্ষ্ট ভাৰ্টিকেল লিফ্ট ৰেলৱে চি ব্ৰিজ অ'কে চাওক আগতে যেতিয়া চিপ আহিব লগা হৈছিলে তেতিয়া কি হয় ব্ৰিজখন এনেকৈ ফল্ড কৰিব লগা হৈছিল আৰু এতিয়া কি হ'ল ভাৰ্টিকেল লিফ্ট ঠিক আছে ভাৰ্টিকেল লিফ্টৰ জৰিয়তে ওপৰলৈ উঠাই লৈ যাব যেতিয়া জাহাজ আহিব গুচি যাব যেতিয়া ৰেল আহিব নমাই দিব আকৌ ৰেল গুচি যাব ঠিক আছে মই একদম চিম্পল ভাষাত বুজাই দিছোঁ অ'কে আৰু দ্য নিউ পাম্বান ব্ৰিজ ৱাজ কনষ্ট্ৰাক্টেড বাই ৰেল বিকাশ নিগম লিমিটেড RVNL এ নৱৰত্ন PSU আণ্ডাৰ দ্য মিনিষ্ট্ৰী অফ ৰেলৱে এই বস্তুটো মনত ৰাখিব আৰু এইটো আপ টু 17 মিটাৰ ওপৰলৈকে কি কৰিব পাৰে লিফ্ট কৰিব পাৰে সেই পইণ্টটো মনত ৰাখিব লগতে পুৰণা মানে আগৰ পাম্বান ব্ৰিজখনতকৈ নিউ পাম্বান ব্ৰিজখন 3 মিটাৰ বেছি ওখ ঠিক আছে দ্য নিউ ব্ৰিজ ইজ 3 মিটাৰ হায়াৰ দেন এক্সিষ্টিং ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট APSCয়ে ইয়াৰ পৰাও কুৱেশ্যনছ সুধিছে যদি সময় হয় এবাৰ ডিষ্ট্ৰিক্টখিনিৰ লগত কি কি প্ৰডাক্ট স্পেচিয়েলাইজ কৰা আছে চাই ল'ব ঠিক আছে আপোনালোকে জানেই যে দ্য মিনিষ্ট্ৰী অফ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী হেজ এপ্ৰুভড দ্য ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট ফৰ 713 ডিষ্ট্ৰিক্ট অফ 35 ষ্টেটছ এণ্ড UTs আগতেও আপোনালোকক এইখিনি মই দিছিলোঁৱে যে টোটেল 35খন ষ্টেট আৰু ইউনিয়ন টেৰিটৰিজ যিমানবোৰ ডিষ্ট্ৰিক্ট আছে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ কাৰণে এটা স্পেচিয়েলাইজ ফুড এছাইন কৰি দিয়া হৈছিলে যাতে সেই ঠাইখনৰ পৰা সেই প্ৰডাক্টটো ব্ৰেণ্ডিং হৈ আহে ভালদৰে প্ৰডাকশ্যন হয় ঠিক আছে তাৰ কাৰণে আপোনালোকক ডিষ্ট্ৰিক্ট আৰু স্পেচিয়েলাইজ প্ৰডাক্ট দিয়া আছে কোনকেইটা পেয়াৰ কাৰেক্ট ইনকাৰেক্ট মিলাব দিছে হয়নে যদি পাৰে এবাৰ লিষ্টখন চাই থৈ দিব বাক্সা ডিষ্ট্ৰিক্টৰ কাৰণে হনি দেন বৰপেটাৰ কাৰণে মিল্ক প্ৰডাক্ট বিশ্বনাথ চাৰিআলি পটেটো বঙাইগাঁও টাৰ্মাৰিক কাছাৰ পাইনাপল হ'ব আই থিংক যদি পাৰে অলপমান চাই থৈ দিব মেইনলি যদি শোণিতপুৰ আৰু মই চাওক কমন দিব নোৱাৰি যে এইখিনিয়ে চাওক ক'বলৈ দিগদাৰ হয় এবাৰ চাই থৈ দিব যিহেতু
প্ৰশ্ন আহিছে আকৌ সুধি দিব পাৰে যদি সময় কম থাকে ওকে এৰি দিব পাৰে নাও জাহ্নু বৰুৱা অনাৰ্ড উইথ 15 এনুৱেল মঘায়ুজা এৱাৰ্ড জাষ্ট মনত ৰাখিলেই হৈ গ'ল জাহ্নু বৰুৱা মই আপোনালোকক এখন পেজ বনাব দিছিলোঁ য'ত এৱাৰ্ডবোৰৰ কাৰণে যিবোৰ ইম্পৰ্টেণ্ট এৱাৰ্ড আছে সদায় মই দি যাম বুলি কৈছিলোঁ তাৰ পাছত এই কুৱেশ্যনটো মন কৰক এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু আজিৰ পৰা 4-5 মাহ আগতো বা 6 মাহ আগতো এনেকুৱা কুৱেশ্যন এপিএছচিয়ে বহুবাৰ সুধিছে ঠিক আছে লিষ্ট 1 আৰু লিষ্ট 2 মিলাব দিছে এইটো কুৱেশ্যনটো মই বনাই দিছোঁ ক'ৰ পৰা দিছোঁ আপোনালোকে গম পাই যাব মীনাক্ষী দাস ডক্টৰ প্ৰবীৰ শইকীয়া ধীৰেন্দ্ৰনাথ পল পাৰ্বতী গোস্বামী আৰু এফালে লিষ্টটোত তেওঁলোক কোনটো ক্ষেত্ৰৰ লগত জড়িত সেইটো দিয়া আছে এতিয়া নামখিনি দেখি আপোনালোকৰ নিশ্চয় মনত পৰিছে তেওঁলোকে হৈছে যে এবাৰ আসাম গৌৰৱ অসম সৌৰভ অসম বৈভৱ এই এৱাৰ্ড পোৱা ব্যক্তিসকল ঠিক আছে তো এই ব্যক্তিসকল আপোনালোকে জানে কোনে কোনে কি কোনটো শাখাত এৱাৰ্ড পাইছে নাম আৰু কোনটো ফিল্ডৰ লগত জড়িত সেইটো চাই থৈ দিব আৰু এতিয়া ধৰক ফুলেশ্বৰী দত্ত ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ লগত জড়িত মীনাক্ষী দাস মটৰ বাইকাৰ পাৰ্থিৱ সুন্দৰ গগৈ ফুটবল ঠিক আছে তো এইবোৰ ইম্পৰ্টেণ্ট কিয় হয় আপোনালোকে PYQ যদি এনালাইচিছ কৰে এই কুৱেশ্যনবোৰ দিছে যিসকল ব্যক্তিৰ নাম নিউজত থাকে যিসকল ব্যক্তি এৱাৰ্ড পায় তেওঁলোকে কোনটো ফিল্ডৰ লগত জড়িত সেইটো সুধি দিয়ে ঠিক আছে গতিকে এই কুৱেশ্যনটো কৰক আৰু বাকী ইয়াতো জানে আপোনালোকে হাজাৰবাৰ পঢ়ি থৈ দিছে আজি ক্লাছটো অলপমান শ্বৰ্ট হ'ল বিশেষ কাৰণৰ কাৰণে বেছি টপিক কভাৰ কৰিব পৰা নগ'ল কিন্তু নেক্সট ক্লাছৰ পৰা আমি আৰু ভাল ভাল টপিক আনিবলৈ ট্ৰাই কৰিম আপোনালোকৰ ৰিভিজন হৈ যাব মই এই কুৱেশ্যনটো শেষত এইকাৰণেই কৰাব বিচাৰিছোঁ যে এনেকুৱা কুৱেশ্যনো কেতিয়াবা দিব পাৰে যে 24 নৱেম্বৰ লাষ্টত দিব বা এনেকৈ লিষ্ট 1 লিষ্ট 2 মিলাব দিব পাৰে কোনখিনি ইম্পৰ্টেণ্ট হয় বছৰত বহুত কিবা কিবি ডে আছে সকলোবোৰ মনত ৰখাটো পচিবল নহয় যিহেতু এক্সাম জুনত হ'বলৈ গৈ আছে সেইকাৰণে এপ্ৰিল মাৰ্চ আৰু ফেব্ৰুৱাৰী এইকেইটা মাহত যদি কিবা ইম্পৰ্টেণ্ট ডেটছ আছে ইম্পৰ্টেণ্ট ডে আছে সেইখিনি আপোনালোকে চাই থৈ দিব ঠিক আছে তো তাৰ পৰা এটা কুৱেশ্যন বনিব পাৰে বাকী এই কুৱেশ্যনটো যদি চাই কিমান হুইচ অফ দ্য পেয়াৰ্ছ গিভেন এবভ ইজ নট কাৰেক্ট বাকীখিনি সকলোবোৰ কাৰেক্টেই আছে বাকী ৰাইন'চৰাছ ডে যদি চাই 22 ছেপ্টেম্বৰ হয় ঠিক আছে এইটো ভুল হৈ আছে 2 অ'কে ইয়াত কৈছে আপোনাৰ ইফালে চিনেমা ফিল্মৰ নাম দিয়া আছে আৰু এইফালে কিমান চনত ৰিলিজ হৈছিলে সেইটো দিয়া আছে হুইচ অফ দ্য ফলোইং পেয়াৰ্ছ গিভেন এবভ ইজ নট কাৰেক্ট কৈছে ইজ নট কাৰেক্ট জয়মতী 1935 ঠিকেই আছে ৰাজা হৰিশ্চন্দ্ৰ 1913 ঠিকেই আছে ইন্দ্ৰমালতী 1936 এইটো ভুল হৈ আছে 1939ত হৈছিলে ঠিক আছে চ' ইনকাৰেক্ট সুধিছে অপশ্যন ডি হ'ব বাকী চিৰাজ 1948 এই সকলোবোৰ শুদ্ধ হৈ আছে ঠিক আছে তো আজি আমি ইয়াতে এৰিছোঁ নেক্সট ক্লাছত আমি আকৌ লগ পাম কিন্তু তাৰ আগতে মই কওঁ যে চিৰিজটো কণ্টিনিউ কৰিব লাগিব নে নালাগে আপোনালোকে জনাব ঠিক আছে থেংক ইউ